মোৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ ইতিমধ্যে পৰীক্ষা আহি পাইছে তোমালোককটো পাঠৰ সকলোবিলাক প্ৰশ্ন দিছো বা কেনে ধৰণৰ হ'ব পাৰে তোমালোকৰ পৰাও সহাৰি পাইছো এতিয়া কথা হ'ল কি তোমালোকৰ যেহেতু এটা ৰিভিজন কৰাৰ সময় আৰু প্ৰত্যেকৰে নিজৰ নিজৰ এইম আছে প্ৰত্যেকৰে এইমবোৰ হৈছে বেলেগ বেলেগ হয়তো কোনোবাৰ 100 পাবলৈ টাৰ্গেট কোনোবাৰ হয়তো ডিস্টিংশন আছে লেটাৰ মাৰ্ক আছে কোনবাই ষ্টাৰ পাবা আৰু হয়তো কোনবাই ফাৰ্স্ট ডিভিজন কোনবাই হয়তো অসমীয়াত 30 পাবলৈও চেষ্টা কৰি আছা যিকি নহওক আমি নিজে বুজি পাওঁ যে কিমান আগবাঢ়িছো সময় বৰ মূল্যৱান এতিয়াও তোমালোকৰ সোৱা এক্সাম ষ্টাৰ্ট পৰা ফিনিশ হোৱালৈকে প্ৰায় এমাহে আছে বিচলিত নহবা সকলো সাজু হোৱা পৰীক্ষাৰ্থী নিজৰ যি বুজা থাকে আমি গাৰ্জেন সকলে অলপ সাপোৰ্ট দিলে আসলতে হৈ যায় আসলতে ভয় খাব নালাগে আমি আনে কি আশা কৰিছে না ভাবি পেলাই নিজৰ ফোকাসটোতহে আমি আগবাঢ়িব লাগে আৰু সকলোৱে ভাল হ'ব অল দা বেষ্ট মই হেহুতিয়াকে দুটামান কথা আকৌ বুজাই দিব খুজিছো তোমালোকে সোৱা অলপ সহজে বুজিব চাবা সাপোজ যেনিবা আমাৰ দিশান্তৰ বুলি পেলাই এটা কবিতা আছে এটোৰ খুব প্ৰশ্ন সদায় আহে এবাৰো আহিব আৰু এটো সহজ তোমালোকে এনেকে চাবা যে এটো হৰে কৃষ্ণ ডেকা ইয়াৰ কবিজন তেতিয়া হলে চাবা যে ইয়াত কি কৈছে যে 25 বছৰৰ আগতে এই ঠাইতে এজনক লগ পাইছিলো ইয়া মানে কবিয়ে কৈ আছে আলি কেকুৰিটো কেঁচা আছিল বুলি কৈছে যেটো আলি বেটেদি খুজকাহে আৰু সময় গধুলি আছিল আৰু নঙলামুখ আজিকালি যেনেকে গেট দিয়ে আগত নঙলামুখ আছিল এনেকা তিনডাল বাহ থাকে নিজৰ ঘৰৰ পদুলি এটা পজা ঘৰ আছিল আৰু তাত তামুল গছ আছিল আকাশ ধিয়াই উখ উখ তামুল গছ আছিল আৰু আগলি বাহ আছিল বাহগিটা যেনেকে পৰি থাকে নমস্কাৰ যেনেকে আমাক দিলে ঠিক তেনেকুৱা এটা ধাৰণা কৰিছে আৰু পূৰ্ণ জুনৰ লণ্ঠনৰ পোহৰটো কুকুৰীকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল তোমালোকে জুনাক নিখা দেখিছা নহয় ন গতিকে তেওঁ তেনেকুৱা পোহৰটো নিজৰ ঘৰ বিচাৰি পোৱা নাছিল আৰু ওচৰত তেওঁ কাৰো সহাৰি পোৱা নাছিল মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলো মানে কবিয়ে দিছিলে হৰে কৃষ্ণ ডেকাই আৰু কৈছিল বৰ শান্তিত আছো এই প্ৰজাতিত আৰু তেতিয়া তাৰ মানে সেই কুকুৰীকণা মানুহজনে কৈছিলে যে এই বৰ শান্তিত আছো এই প্ৰজাতিত অৰ্থাৎ তেওঁ নিজৰ সৰু অকনমানি জুপুহা ঘৰটো গতিকে আজি এই ঠাইতে লগ পালো আৰু এজনক তেয়া কবিয়ে আকৌ এজনক লগ পালে বৃদ্ধ নুজদে তেওঁৰ মানে নুজ মানে কুজা বয়সৰ চিন নোহোৱা হলে মুখত 25 বছৰৰ আগত আগৰ খাইলাক খাস্তু তেওঁৰ মনত পৰিছে কবিজনৰ যে 25 বছৰ আগত দেখা মানুহজনৰ নিচিনা মুখখন দেখোন একেই কিন্তু মুখত অলপমান বয়সৰ চিন পৰিছে সাতমহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰখি আছিল সেই একেজন মানুহে ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা আছিল এটাতকৈ আনটো ৰূপচৰা খুব ধুনীয়া ধুনীয়া ফ্ল্যাটবোৰ বনাই আছে দেখিছা নহয় ন ঠিক তেনেকুৱা যে কিমান বেলেগ বেলেগ হৈ গৈছে আগৰ ঘৰবিলাক ভাঙি ভাঙি বনাইছে সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ পিয়াপি দি ফুৰিছিল সন্ধ্যা লাগাৰ পিছতহে মানুহবিলাক বহুত ঘূৰিছে ৰাস্তাত দোকান বজাৰলৈ গৈছে বা ফুৰিছে খুজকাহিছে চশমাৰ তলৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে যে হে ৰাউচিনাকি মানুহজন তোমাক কি লাগেনো ইয়াত তেতিয়া সেই একেই বয়সস্থ মানুহজন যেন কুকুৰীকণা আছিল তেওঁ সুধিছিলে ভাড়াঘৰ বিচাৰি আহিছা এই কুবেৰৰ মহলাত খুত পাবা আৰু পালিও কি শান্তিত থাকিবা ইয়াত তে কৈছিলে যে ভাড়াঘৰ বিচাৰি আহিছা নেকি ইয়াত মানে একদম কোনো মানে কাকো কুবেৰ মানে কি জুনে পইচাটো মানে যাৰ পইচাটোৰ প্ৰতি বহুত লোভ মোহ থাকে পইচাটো মানে কেতিয়াও খৰচ কৰিব নিবিচাৰে কেৱল পইচাহে চিনি পায় গতিকে ইয়াত দাহ কৰিলেও এজন মানুহ নাই মৰিলে দাহ কৰিলেও কোনো নাই জখৰ পোৱালিহতে কাক কোনে চায় সেই মানে কুবেৰৰ জখৰ পোৱালি বুলি কৈছে জখ বুলি কৈছে তেওঁলোকক গতিকে এই বুলি কৈ তেওঁ সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল সেই মানুহজন সোমাই গ'ল এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নেপালো আৰু আগৰ যিখন এতিয়া এই গুটি যে কংক্ৰিট মানে ইটা বা আমাৰ সিমেন্ট দি বনোৱা যিখন ওয়াল সেইখনক কংক্ৰিটৰ হাবি বুলি কৈছে বৰ অশান্তিৰে উভতি আহিলো কবি বৰ অশান্তিৰে উভতি আহিলে এই কথাখিনিকে তোমালোকক কেইবাটাও ধৰণে প্ৰশ্ন সুধিব ইয়াত তোমালোকক কুকুৰীকণা মানুহজনৰ কথা সুধিব তাৰ পিছতে তোমালোকক ইয়াত কেকুৰিটো কেনেকুৱা আছিল সুধিব সময়টো কেনেকুৱা আছিল সুধিব পাৰে তাৰ পিছত ৰাস্তাৰ মুখত নঙলা মুখত কি বিচাৰিছিল হেতু সুধিব পাৰে তাৰপিছতে
মানুহজনৰ ঘৰটো কেনেকুৱা আছিলে, আগফালে কি আছিলে, আকাশ ধিয়াই কি আছিলে, বা আগলি ঘৰ দাঁতিত কি আছিলে। গতিকে ইয়াৰ প্ৰত্যেকটো লাইনতে তোমালোকৰ প্ৰশ্ন থাকিব। গতিকে তোমালোকে যদি এই কথাখিনি চোৱা তেতিয়াহ'লে এইটো কবিতা দুখন দৃশ্যৰ কথা কৈছে, এখন আমাৰ আগৰ আৰু এখন হৈছে এতিয়া আধুনিক। গতিকে তোমালোকে যদি এখন দৃশ্য শেষ হ'লে আন এখন দৃশ্য আৰম্ভ হয়। এই কথাখিনি তোমালোকে বুজিলে এই পাঠৰ পৰা যি 6-7 নম্বৰ কুৱেশ্যন তোমালোকৰ থাকিব তোমালোকে নিশ্চয় পাবা। আৰু ইয়াত কবি হৰেকৃষ্ণ ডেকাৰো বহুত দৰকাৰী প্ৰশ্ন তোমালোকৰ কাৰণে আছে। ইয়াত চোৱা আজিকালি কেনেকৈ দিয়ে, পটককৈ তোমালোকক সুধিব ৰাতিৰ শোভাযাত্ৰাখন কাৰ, তেনেকৈ সুধিব। বা তেওঁৰ একমাত্ৰ উপন্যাসখন আছিলে আগন্তুক, সেইটোও এটা বৰ দৰকাৰী প্ৰশ্ন। গতিকে হৰেকৃষ্ণ ডেকাৰ দ্য চেণ্টিনেল কাকত আৰু গৰিয়সী আলোচনীৰ সম্পাদক আছিলে। ইয়াত তোমালোকৰ যিকোনো এটা প্ৰশ্ন সুধিব পাৰে। আৰু ইয়াৰ পিছত আকৌ তোমালোকক আৰু এটা দৰকাৰী প্ৰশ্ন যে তেওঁ সাহিত্য অকাডেমী বঁটাও পাইছিলে আৰু তেওঁ পাইছিলে অসম উপত্যকা সাহিত্য বঁটা। কেতিয়া পাইছিলে, কিমান চনত পাইছিলে, কথা বঁটা পাইছিলে। গতিকে এই কথাখিনি তোমালোকৰ ইয়াৰ পৰা 7 মাৰ্কছৰ কুৱেশ্যন আহিবই। গতিকে তোমালোকে যদি ভালকৈ কৰা আৰু যোনে অলপমান কিছুমান টান পোৱা এইটো তোমালোকে মিছ নকৰিবা, তোমালোকে ইয়াৰ প্ৰশ্ন পাবাই আৰু পাৰিবাই। কথাখিনি ভালকৈ চাবা, তোমালোকে ভিডিঅ'টো শ্বেয়াৰো কৰিবা, লাইক কৰিবা আৰু খুব মনোযোগেৰে কথাখিনি সুধিলে তোমালোকে নিশ্চয় পৰীক্ষাত পাবলৈ সক্ষম হ'বা। ধন্যবাদ।